নালগে গন্ডগোল কৰি বহি থাক হট্টগোল কৰি থাকবাই পাৰবাৰ নাই কেনে হট্টগোলত একো গাইয়াৰ পাৰবাৰ নাই এতিয়া গন্ডগোল কৰব ভা ভুৱাকে কৰিয়ে আছে ফা বুৱাটো গন্ডগোল নেকি পিছত এটা কথা জানা পালি ইফালে ধুনীয়াকে থাকিল দৰ্শকখিনি সেইখিনিতো অলপমান বেকাইদা লাগিল প্ৰভু তিৰোতা মানুহ হিচাপত আপোনালোকে তলত বহিবা পাৰে কাৰণ পাৰি দিয়া আছে দেখোন আগত দেখি সেইকাৰণে তলত নবহে নহ'লে এইখন উঠাই দিবা লাগিছিল বহু পিছত থাকিল মানুহখিনি নাই বিজেপি চৰকাৰে তলত বহিবা হাক দিছিল এইখন উঠাই দি চকীখিনি আউগে দিবা লাগিছিল তেতিয়াহ'লে চব তিৰিবিলাকৰ ওপৰত দিছি না নাই ইতা তিৰিবিলাক ওপৰত মৰদবিলাকে তলত চব উঠাই দিছে ইয়াত চিয়াৰ সেই লৈ লৈ একেলগে আহক আউগে এইখিনি খালী হৈ থাকিল না যে চাওক লৈ আহক লাগে একেলগে হওক গতিকে আমি আজি যি খণ্ড পদ ইয়াত গাম বুলি লৈছো বেছ এই খণ্ড হৈছে মাৰ্কণ্ড পুৰাণৰ পৰা অহা বেছ বেছ মাৰ্কণ্ড পুৰাণ গতিকে এই পদখিনিত বাৰু কি আছে সেই কথাখিনি আমি বিশদভাৱে অকণমান ইয়াত আলোচনা কৰিম নহয় আলোচনা কৰিম যে পূৰ্বে জয় মিনি নামে তপধন মুনি পুছিলা সংশয় কথা মাৰ্কণ্ডত আপুনি বহু বছৰ আগৰ কথা জয়মিনী নামৰ এজন মুনি আছিল কিন্তু সেই জয়মিনী বহু দিনৰ পৰা এটা প্ৰশ্নৰ উত্তৰে তেওঁক খুন্দিয়াই আছে সেই উত্তৰ পোৱা নাই কাৰো পৰা পোৱা নাছিল বহুজনক সুধিলে কোনেও সেই উত্তৰ দিব পৰা নাছিল জয়মিনী বোলে হাই ভগৱান হৰি হৰি প্ৰভু এই প্ৰশ্নৰ উত্তৰ যদি মই মোৰ জীৱনত উলিয়াব নোৱাৰো তেতিয়াহ'লে মৃত্যু হ'লে মোৰ আত্মাই শান্তি নাপাব গতিকে মই কাৰ পৰা পাম এই প্ৰশ্নৰ উত্তৰ গতিকে ঠিক আছে মই অন্যত বিচাৰি একো লাভ নহ'ব গুৰু শাস্ত্ৰ হৈছে সেই মাৰ্কণ্ড বেছ গুৰু সুধি ল'ম মই গতিকে মই যদি গুৰুৰ ওচৰত যাই এই প্ৰশ্ন মই তেখেতক কৰোঁ তেখেতে নিশ্চয় এই প্ৰশ্নৰ মোক উত্তৰ দিব পাৰিব নিশ্চয় গুৰু হিচাপে দিব আৰু যদি তেখেতৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ নাপাওঁ তেতিয়াহ'লে এই প্ৰশ্ন চিৰদিনৰ কাৰণে ৰৈ যাব মোৰ প্ৰশ্ন হৈয়ে ৰৈ যাব একদিনা প্ৰতি জয়মিনী যাই মাৰ্কণ্ডক লাহেকৈ মাত দিছে গুৰুদেৱ কিনো ভাগ্য ত্ৰিলোচন কত ভাগ্য হল আজি মোৰ বৈষ্ণৱ দৰ্শন জয়মিনী বোলে গুৰু প্ৰণামেতি কৰো সংশয় মিলিলা মোৰ আৰু একবাৰ কৰো কি আৰু একবাৰ কৰো প্ৰণাম একবাৰ আৰু একবাৰ কৰো জয়মিনী বোলে গুৰু প্ৰণামেতি কৰো সংশয় মিলিলা মোৰ প্ৰশ্ন এটি কৰো বোলে আৰু একবাৰ কৰো প্ৰণাম হে গুৰুদেৱ আচ্ছা বৎস নমস্কাৰ কোৱা মই আপোনাৰ ওচৰত যে আহিছো কি কাৰণত আজি বহুদিন আগৰ পৰা মোৰ অন্তৰত এটি প্ৰশ্ন উদয় হৈ আছে আৰু সেই প্ৰশ্নৰ উত্তৰ মই আজিলৈকে কতো পোৱা নাই গতিকে অৱশেষত আহিছো আপোনাৰ ওচৰত মই ভাল ধৰণে জানো এই প্ৰশ্নৰ একমাত্ৰ উত্তৰ আপুনিহে মোক দিব পাৰিব বাৰু বৎস তুমি সুধা কি প্ৰশ্ন তোমাৰ প্ৰশ্ন সুধিম সঁচা কথা কিন্তু প্ৰশ্ন সোধাৰ আগে আগে গুৰুদেৱ আপোনাক মই সাৱধান কৰি দিলো কিবা সাৱধান কৰিবা মনত ৰাখিব কোৱা জানি শুনি নকয় উচিত পাপ লাগে কিঞ্চিত এই প্ৰশ্নৰ উত্তৰ জানিও যদি আপুনি মোক দিবলৈ হেলা কৰে নহয় কিন্তু এই পাপৰ ভাগী হ'ব একমাত্ৰ আপুনি হ'ব বৎস হ'ব কোনো কথা নাই তুমি প্ৰশ্নটো কি প্ৰশ্ন তুমি মোক সোধা দিব নহয় কোৱা হে গুৰুদেৱ মই অন্য একো জানিব বিচৰা নাই মই মাত্ৰ জানিব বিচাৰিছো মনু বংশৰ কথা মনু বংশটো মনুৰ বাপেক কাই আছিল মনুৰ পুতেক কেইজন সিহঁতৰ নাম কি এই কথাখিনি আপুনি মোক ক'লে হ'ল হে বৎস এইটো প্ৰশ্ন উত্তৰ ল'ব পৰা নাই সামান্য প্ৰশ্ন এইটো একোৱেই নাই দেখোন মই জানিছো আপোনাৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ আছে গতিকে আপুনি মোক কওক মনু বংশ মনুৰ বাপেকৰ নাম বাপেক কোন আছিল মনুৰ বাপেক আছিল যোগেশৰ বাপেক আছিল অতুলৰ বাপেক আছিল কনক
কনকৰ পুতেক হ'ল মুন অ ৰ'ব কৰ মনু বৰমানিপুৰৰ আমাৰ এই নিতানন্দ মানিকপুৰ অ অ হে মনু কথা কোনে সুধিলা তুমি যে কৈছা মনু বংশটো মনু বংশটোহে জানছো মই নিতানন্দ বৰমানিকপুৰৰ মনুৰ কথা আপোনাক সুধিছো মই সুধিছো আপোনাক অষ্টম মনুৰ বিষয় যাৰ পৰা নেকি এই পৃথিৱীখনৰ সৃষ্টি হ'ল সেই অষ্টম মনুৰ বিষয়ে আপুনি মোক ক'ব লাগে অষ্টমনুৰ মাৰ্কণ্ডই বোলে মই নাই অৱসৰ বন বিন্ধ্যগিৰি পৰ্বতক যোৱা তুমি গুৰুদেৱ অ আপুনি সেই অষ্টম মনুৰ বিষয়ে মোক কওক আচ্ছা অষ্টম মনুৰ বিষয়ে মই ক'বলৈ তোমাক আচলতে মোৰ সময় নহ'ব সময় নাই কাৰণ ব্ৰহ্মাই যাক চাৰিখন মুখেৰে কৈ শেষ কৰিব নোৱাৰে মই এখন মুখেৰে তোমাক মই কিমান কম হে গুৰুদেৱ কিন্তু তাৰে কথা থাকিল ৰবক মই কিন্তু বহু আশা বান্ধি আপোনাৰ ওচৰত আহিছিলোঁ ঐ ভাবিছিলোঁ এই প্ৰশ্নৰ উত্তৰ আপুনি মোক দিব যদি আপোনাৰ ওচৰতো নাপাওঁ তেতিয়াহ'লে চিৰদিনৰ কাৰণে এই প্ৰশ্ন জানো মোৰ প্ৰশ্ন হৈ ৰৈ নাযাব বৎস মই প্ৰশ্নৰ উত্তৰ দিব পাৰিলোঁ হয় কিন্তু নোৱাৰো কিন্তু কিয় নোৱাৰে কাৰণ মই বৰ্তমান মোৰ নামেৰে এখন মাৰ্কণ্ড পুৰাণ লিখি আছো তাৰ মানে আপুনি যিখন পুৰাণ লিখি আছে সেই পুৰাণখন এই হ'ল পুৰাণখন মাৰ্কণ্ড পুৰাণ মোৰ নামেদি মাৰ্কণ্ড পুৰাণ। ভৱিষ্যত এই পুৰাণখনেৰে মানুহে অ এই পৃথিৱীৰ পৰা তৰি যোৱাৰ পথ বিচাৰি পাব বিচাৰি পাব সেইকাৰণে মই এতিয়া বৰ্তমান কলম তুলিব নোৱাৰো কিন্তু এই প্ৰশ্নৰ উত্তৰ মই পাম ক'ত ঠিক আছে তোমাক মই এটা ৰাস্তা দেখুৱাই দিম সেইমতে তুমি প্ৰশ্নৰ উত্তৰ পাই যাবা তাৰ মানে যদিও আপুনি মোক এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে মই নিদিলে মই তোমাক মই ৰাস্তা দেখুৱাই দিম তাৰমানে এই প্ৰশ্নৰ উত্তৰ মই পাম পাবা কিন্তু পাম ক'ত পাবা পাবা মুনিবৰ তুমি এটা কাম কৰা কি সেই বিন্ধ্যগিৰি পৰ্বতলৈ যোৱা সৌখন বিন্ধ্যগিৰি পৰ্বত সেই বিন্ধ্যগিৰি পৰ্বতলৈ যোৱা গৈ তাত চাৰিটা ধৰ্মপক্ষী আছে তাতে কি হ'ল সেই ধৰ্মপক্ষী চাৰিটাই তোমাক সকলো কথা বিৱৰণ গুৰুদেৱ এৰা অ আপুনি মোক ঠাট্টা কৰিলে ঠাট্টা যে পক্ষী কথা ক'ব নোৱাৰে অ যে পক্ষী মানুহ দেখিলে উৰি যায় উৰি যায় সেই পক্ষী চাৰিটাই ক'ব মোক অষ্টম মনুৰ বিষয়ে অসম্ভৱ গুৰুদেৱ বাপু তুমি বুজি পোৱা নাই যদিও সেই চাৰিটা ধৰ্মপক্ষী আচলতে পক্ষী নাছিল ৰ'ব যদিও সেই চাৰিটা পক্ষী সিহঁত পক্ষী নাছিল পক্ষী নাছিল আছিল কি সেই চাৰিজন আছিল মুনিৰ পুত্ৰ হে গুৰুদেৱ এৰা মুনিৰ পুত্ৰ কি কাৰণত ৰ'ব সেই চাৰিজন মুনিৰ পুত্ৰ মুনিৰ পুত্ৰ মুনিৰ পুত্ৰ হৈ পেলাই কি কাৰণত পক্ষী হ'ব লগা হ'ল পক্ষী হৈ 4 বেদ 14 অস্ত্ৰ 18 পুৰাণৰ জ্ঞান তেওঁলোকৰ কেনেকৈ আছে এই বিষয়ে আপুনি মোক ক'ব লাগে ইতাহে মল্লো নকং বুলি ভাবছিলো এতিয়া ক'বাই লগা হ'ল বোলে গুৰুত কৰি শিষ্য জ্ঞান ঘুকি ঘুকি লয় জ্ঞান হৈ দে এতিয়া শিষ্য ভাল হ'ব লাগব সেইকাৰণে আমাৰ স্কুলতো ছাত্ৰবিলাকে যদি নাজানে লগে লগে প্ৰশ্ন কৰি আকৌ উলিয়াব লাগিব প্ৰশ্ন উত্তৰ হৈ দে যদি নামটা নুমটাকে থাকে উত্তৰ দিব না ক'ত পাব হে গুৰুদেৱ গতিকে আপুনি মোক সেই পক্ষী চাৰিটাৰ বিষয়ে কওক মুনিৰ পুত্ৰ হয় কি কাৰণত তেওঁলোকে পক্ষী হ'ব লগা হ'ল আচ্ছা পক্ষী হৈও 4 বেদ 14 শাস্ত্ৰ 18 পুনা কেনেকৈ কণ্ঠস্থ সেই বিষয়ে আপুনি মোক মই তোমাক পৰিপাটিকৈ কৈ আছো তুমি ভালধৰণে শুনা বুলি মাৰ্কণ্ডই এতিয়া জয়মিনী এই জয়মিনীক লাহেকে মাত দি ক'ব ক'বা এই দিয়া পূৰ্বে তব চিনামে মুনিৰ নাম পূৰ্বে তব চিনামে মুনিৰ নাম আৰু সেই তপস্বী মুনিৰ সুগ্ৰী ঘটম্বু নামে আছিল দুইজন
ঘটম্বু নামে আছিল দুই আৰু সুগ্ৰীষ মুনিৰ পাছে বিন্ধ পৰ্বত আৰু সুগ্ৰীষ মুনিৰ পাছে হইলা চাৰি পুত্ৰ পিতৃ মাতৃৰ ভৱ হইলা চাৰি পুত্ৰ পিতৃ মাতৃৰ ভৱ চোৱা তেতিয়া যে পূৰ্বে তো পশ্চিম নামে মুনি মুনিৰ নন্দন নন্দন সুগ্ৰীষ শতম্বু নামে এই আছিল দুইজন যে বহু বছৰ আগত বহু বছৰ আগৰ কথা এই তপস্বী নামৰ এজন এজন মুনি আছিল দক তেওঁ সৰুৰে পৰা আছিল হৰি ভকত এই চাতপ কৰিয়ে আছিল নাপায় তেওঁৰ জীৱনত এটাই লক্ষ্য মই কেনেকৈ হৰিক লাভ কৰিব পাৰো তাৰ কাৰণে তেওঁ সদায় ভগৱানক হাই ঘৰৰ মায়া মমতা সকলো ত্যাগ কৰি জংঘলৰ মাজত তেওঁ তপ কৰি থাকিল তপ কৰোতে 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 দেহৰ আধা বয়স পাৰ হৈ গ'ল চুলি পকিল দাঁত সৰিল ছাল সতৰা সতৰি দিছি দক ঐ মানুহ এজনৰ আধা বয়স যাৰ লগে লগে ছাল হতৰা হতৰি দিয়ে জীৱটো দাঁত সৰে অ। চুলি পকে আধা বয়স নাজতে যাবা ৰচি চুলি পকবা ৰচি দাঁত সৰবা ৰচি একদিনা প্ৰতিহাই তপস্বী মুনি চিন্তা কৰে ৰ তেওঁ টপৰ পৰা উঠি পেলাই তেওঁ চিন্তা কৰে সৰুৰে পৰা মই ভগৱানক আৰাধনা কৰিলো কিন্তু মই ভগৱানকতো লাগ নাপালো গতিকে চোৱা যদি ভগৱান থাকিল হয় জানো মই ভগৱানক লগ নাপালো হয় কোনোবা দিনাই ছায়াটো হ'লেও দেখা পালো ইয়া কিন্তু আজিলৈকে মই ভগৱান নাহিয়ে হেন পাইছো আৰু ভগৱানক লাভ কৰাৰ কাৰণে চাইছো মই সকলো ত্যাগ কৰিলো ত্যাগ কৰি পেলাই মই এতিয়া জংঘলৰ মাজত থাকি আৰু ভগৱানক আৰাধনা কৰি কৰি মোৰ দেহৰ আধা বয়স গুচি গ'ল মইতো সংহাৰ নকৰলো আৰু যদি মই এনেকৈ থাকো কিছুদিন পিছত মোৰ মৃত্যু হ'ব আৰু মোৰ মৃত্যু হোৱাৰ পিছত তপস্বী নামৰ যে মই এজন মুনি আছিলো মোৰ কিবা নাম থাকিব মই মৰাৰ পিছত জানো মোক কোনোবাই জলপিণ্ড দিব কোনে জলপিণ্ড দিব নিদিব হে নিদিব গতিকে নাই 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 কি কৰা যাব ভগৱানক আৰাধনা কৰা সময় যথেষ্ট আছে আছে প্ৰথমতে মই মোৰ বংশ উদ্ধাৰ কৰিব লাগিল গতিকে মই ইয়াৰ পৰা যাই কইনা চাই বিয়া পাতবা লাগিল হে এই ঘৰক লগি গুচি আহিল জংঘলৰ মাজত থাকোতে দাৰি যাই একেবাৰে নাইৰ গুৰত পৰছি চুলি টাইপলাত পৰছি মুনি বোলে এনেকে যদি মই কইনা চাবা যাওঁ কইনাই আগে দৌৰব পলাব এতে কৰে ভালুক আহিল না কি হে নকব দাৰি চুলি ধুনীয়াকে কাটি লৈছি চেলুনত কাটি লোৱাৰ পাছত বাকি ধুনীয়া ধুনীয়া চেংৰা হৈছে যৌৱন চেংৰা হৈছে যে এজনে কন্যা চাই পেলাই হাই তপস্বী ধুনীয়াকৈ কৰিলে বিবাহ সংসাৰ পাশত আবদ্ধ হ'ল হ'ল দিয়া যে চোৱাচোন এই তপস্বী মুনিৰ ভাগ্য ভাগ্য ভাল বিয়াৰ পিছত দুটি পুত্ৰ সন্তান জন্মিল যা দুটাকৈ পুত্ৰ সন্তানৰ মুখ দেখা পালে দেখা পালে যে ডাঙৰ পুত্ৰৰ নাম ৰাখিলে সুগ্ৰীৱ সুগ্ৰীৱ সৰু পুত্ৰৰ নাম শতম্বু যে চোৱা ঠিক এনেকৈ সুগ্ৰীৱ শতম্বু তপস্বী মুনিৰ ঘৰত শিশুকাল পাৰ হৈ যেতিয়া নেকি যৌৱন অৱস্থা পালে তপস্বী মুনি চিন্তা কৰে গতিকে পুত্ৰৰ মুখ দেখা পালো এতিয়া যদি মই বাচি থকা অৱস্থাত পুত্ৰৰ বিয়াখন চাব পাৰো বোৱাৰী দুজনীৰ মুখ দেখা পাওঁ তেতিয়া নাতি নৈকাৰৰ যদি মুখ দেখা পাওঁ তেতিয়াহ'লে মোক এই পৃথিৱীত আৰু সুখ নালাগে গতিকে মই দুই পুত্ৰৰ বিয়া পাতিব বিয়া পাতবা লাগিল এই বুলি দুজন পুত্ৰৰে ধুনীয়া কৰি দুজনী কন্যা চাই সেই যৌৱন অৱস্থাত বিয়া পাতি দিলে কিন্তু আচলতে ল'ৰা ছোৱালী ঠিক টাইমতে বিয়া পাতি দিবা লাগে লাগে ল'ৰা হওক ছোৱালীয়ে হওক যৌৱন অৱস্থাত যদি বিয়া পাতি দিয়া নাযায় ৰং নাম্বাৰ লাগে ৰং নাম্বাৰ লাগে হয় নেকি
আৰু মাক বাপেকৰ সেইখিনি দায়িত্ব থাকিব লাগিব লাগে দে হয় না কাৰণ আমাৰ শাস্ত্ৰতো লিখা আছে লেখছি যে কন্যা হলে দিব লাগে চাইযোগ্য বৰ যজ্ঞবৰ পুত্ৰ হলে অন্য কন্যা আনিব লাগে আনিব ঘৰ লাগে ঘৰ যৌৱন কালে কন্যা ৰখা উচিত নহয় নহয়। বিয়া দিব লাগে কন্যা যোগ্য বৰ চাই যজ্ঞবৰ চাই গতিকে উচিত সময়ত সেই যৌৱন সময়ত ল'ৰা ছোৱালী যদি ঘৰত থাকে মাক পিতাকে আচলতে মাথা মাৰবা লাগে মাৰবা লাগে হা কিছুমান মাক বাপেকে মাথা নামাৰে সেইকাৰণে ল'ৰাই আগতে আনি থাক ঠিকে থৈ দিয়ে থাক ঠিকে যোগাৰ যে কৰি। চোৱা অ, গতিকে শতম্বু শুক্ৰিকৰ দুজনৰ বিয়া হ'ল হৈ গ'ল কিন্তু চোৱা বিধিৰ বিড়ম্বনা চাচো কিছুদিন পিছত অকস্মাত একদিনাক প্ৰতিহাই তপস্বী মুনি মৃত্যু হ'ল বাপেক মৰাত শুক্ৰী শতম্বুই চিন্তা কৰে হাই ভগৱান হৰি হৰি প্ৰভু অ বোধহয় আমাৰ অ বিয়া চোৱাৰ কাৰণে পিতা এইখিনি টাইম বাচি আছে একেদিন আছিল হা এই বিয়াও পাতি দিলে পিতাৰ মৃত্যুও হ'ল গতিকে যিহেতু পিতা মৰিছে পিতাৰ যিখিনি প্ৰেত কৰ্ম সেই প্ৰেত কৰ্মখিনি আমি ভাল ধৰণে কৰিব লাগিল এটা যে দহ ভাইকে মিলি সেই সুন্দৰ কৰি তেওঁৰ প্ৰেত কৰ্মখিনি শেষ কৰিলে যে কাজকৰ্ম পাৰ হৈ গ'ল পাৰ হৈ গুচি গ'ল সৰু ভাগ শতম্বুই চিন্তা কৰে ৰ আগতে পিতা আছিল পিতাই আছিল গোটেইখিনি পিতাই চাম্ভলি আছিল কৰবাত গলে মই পিতা সুধিছিলো গতিকে পিতাই যাব কলে গৈছিলো যাব নিদিলে নগৈছিলো কিবা এটা কাম কৰিব লগা হলে পিতাৰ পৰামৰ্শ লৈছিলো কিন্তু কাৰ পৰা পৰামৰ্শ ল'ম আমি গতিকে এতিয়াও কোনো কথা নাই গতিকে আমাক আমি কাম কৰিব লাগিব যদিও পিতৃ মৰিছে মোৰ পিতৃ স্বৰূপা মোৰ দাদা আছে দাদাকে মই পিতা বুলি ভাবিম হা তেওঁৰ কথা মতে মই চলিম যি কয় তাকে শুনিম যে চা এই শুক্ৰী শতম্বু দহ ভায়েকৰ মিল বাপৰে কি মিল এটাই যদি কিবা খোৱা বস্তু আনে অ অকলে নাখা আপেল এটা আনলা এটাই খালি এটাই নাখলিও হয় মস্ত মিল যি দুটাৰে এটাই খালি এটাই আপেলটো খালি এটাই নাখলিও হয় সেয়াৰ কিনকে পেট ভৰব মিল যি আছে সেনে মিল নহয় কেনে আপেল এটা আনলা আনছি অকলে খোৱা নাই বেছ সমনে 2 খাজা কৰছি তে 1 খাজা সৰু ভায়েকক দিছি অলপ হলেও ভাগে খাইছি 1 খাজা ডাঙৰ ভায়েকে খাইছি ভাগে খাব অকলে নাখায় কিন্তু চা ভায়েকক ভায়েকেহে মিল কিন্তু দুখন ঘৰৰ পৰা দুজনী বেলেগ কন্যা নাইছি বিয়া কৰি নেটছি হা বেলেগ কইনা যেতিয়া দুটা আহিব ঘৰত সোমাব গতিকে তেতিয়া তাৰ মিল থাকব ক'ত থাকব এই থাকব যা ডাঙৰ ভাই শুক্ৰীক আছিল সমাজ সেৱক মেল মিটিঙে ঘূৰি ফুৰে সমাজৰ লগত আজি বোলে কি পঞ্চায়তৰ মিটিং কালি বোলে গাঁৱৰ মিটিং সমাজৰ মিটিং সভাৰ মিটিং মুঠতে মিটিং গাই ফুৰতে যায় উঠিব গা মুখ ধুই আৰু গলে ৰাতিপুৱা ওলাই যাব সন্ধিয়া আহি পায় আৰু সৰু ভাগ শতম্বু ঘৰৰ যিবিলাক নেকি কাম খেতি কৰাৰ পৰা যাৱতীয় যিমান কাম আছে সকলোবোৰ ৰাতিপুৱা হাল বাৱৰ পৰা খৰি পাত দিয়াৰ পৰা তিৰিক গোটেই যোগাৰ দিয়াৰ পৰা গোটেই সমস্ত যে চোৱাচোন একদিনাক প্ৰতিৰ কথা কি ঘটনা এতিয়া ঘটে চাচোন যে ৰাতিপুৱা ডাঙৰ ভাগ শুক্ৰীকে গা মুখ ধুই সুন্দৰ গুচি গ'ল মিটিং গাইবা সৰু ভাগ শতম্বুই ৰাতি পোহৰ নোহোৱাতে পথাৰত হালখন লৈ গৈছি হালখন লৈ গৈছি যে ঠিক 11টামান বজাত পথাৰৰ পৰা আহিছি আহি পেলাই গৰু হাল দৰক দি উঠি পেলাই কুঠাৰখন হাতত লৈছি যে যাই দিপৰাৰ কাৰণে চাখৰি ঘাৰছি দেখা পালাক দেখা পালা ধুনীয়াকে সৰুটোই দেখা পাইছি তিৰিটো ৰ'ব কি কৰিব পাৰিছি খৰি মেলি আছো দেখা নাই কিয় ৰাতি পোহৰ নহতে পথাৰত গৈছি এই ৰ'দত সেই পথাৰত আছে এই 11টা বাজিল পথাৰৰ পৰা আহিছি নাঙালখন তাতে থৈছি কোঠালৈ কিহৰ খৰি মেলাবা ধৰছি ভাত কিহেদি ৰান্ধবা খৰি নহ'লে ভাত কিহেদি ৰান্ধবা কিয় অকল আপুনিহে পুৰুষ মানুহ কিয় এজনে ৰাতি পোহৰলি গা মুখ ধুই বাহিৰত ওলাই যাব ৰাতি ভাত খোৱাৰ আগে আগে আহি শুনব তেওঁ যদি ঘূৰি থাকোঁতে মিলে আপুনি কিয় ইমান কষ্ট কৰিব লাগে সেইবিলাক কিয় চিন্তা কৰছাই তেওঁৰ কাম তেওঁ কৰি আছে মোৰ কাম মই কৰি আছো বাদ দিয়া সেইবিলাক এনে ভায়েকৰ গাত চিতা পৰবা নেদে ভায়েকৰ গাত চিতা পৰবা নেদে
আমি দুজনী তিৰোতা হয় না নহয় হৈ দে হা হয়তো ৰাতি পোহৰ নোহোৱাৰ পৰা বাচন ধোৱাৰ পৰা গতিকে ভাত ৰান্ধা চাহ কৰাৰ পৰা মই কৰি আছো এটাই ৰাতিপুৱা উঠি গা মূৰ ধুই চাহ অলপ খাই আৰু বিছনাত উঠি আছে সেইটোই পাৰে মই নৰো গিয়াৰ উঠিলে লাগিলে ভালে ভালে কৈছো শুনক এনেকে চললি নহয় কেনেকে চলবি বাৰু বেলাগ হ'ব লাগে কি অ বেলাক অ আৰু যদি ভাল লগত বেলাগ নহয় না সন্ধিয়া বজাৰত যাব যাই ডেক্সি এটা অ কৰাহী এটা আৰু কৰচ কাঁহী বাতি আনি এখনি মোক আনি দিব পাপে মই একলাকে ৰান্ধি খাম শুনছি ইয়াত এতিয়া বেলা হৈ খায় এই কথাখিনি শুনি আছিল ডাঙাত যায়কে ডাঙাত তুই ডাঙৰটো শুনি আছে ঘৰৰ ভিতৰত ডাঙাত তুই বোলো হাও গহে কি কথা লুক বাৰু অ আমাৰ সদেকনিৰ কথা মৰতটো কি লুকে আছে বে হে? মই গতিকে আমাৰ এতুৱে বাপে আজি আহক দিম আজি মজা হা মোৰ বাপ্পা গতিকে দিনত দিনটো ওলাই যাব ঘৰৰ সমস্ত কথা মই শুনবা লাগব শুনি থাকিম হা? আজি আহক আহক বাপে সুখৰ ছটা খুৱাম বেহাৰ বতা থাকিল ফেটা দিছি তাইও এ ঠিক 7টামান বাজাত 7টামান বজাত আহি পাইছি বৰডেকা শুক্ৰিকে শুক্ৰিবে আহি পাইছি হেৰা শুনছ হেৰা মালতী কিয় এটা পানী মৰবা ধৰছি কিয় এটা বাৰী মৰবা চা পানী এক ঘুটি দি গৰম পানী ভৰিয়াত ধুম পানী ঘুটি নিজৰ হাত দুখান নাই যা কয়লৰ পাৰত তাতে ধুৱ ঠাণ্ডা গৰম নেলাখাও এক ঘুটি গৰম নহৰে মই ধুয়েও দিম হা বা আজি দুৱাক বা ফেটা দিছিয়ে কি হ'ল আজি ঐ হা কি হৈছে কি হ'ল কি হৈছে কি কি হয় দেখছি দিনত দিনটো ঘূৰি ফুৰে অ। ঘৰত কি হয় কি নহয় কি লাগে কি নালাগে কোনোবাই না খবৰ ৰাখছি কিয় হা আমাৰ সদ্যকাক গোটেইখিনি সমস্ত বস্তু দি আছে খৰচ কিয় সদায় কৰি থাকিলে হ'ব কিয় গতিকে সমনৰ পুৰুষ মানুহ দুজন 10জনে যদি ভগা বিদাকে কামখিনি কৰে 10জনৰ সহজ নহয় একজনে কৈছি কি হ'ল বাছে হ'ব বাহিৰত থাকে ঘৰৰ কথা কি গম পাব মোৰ কথা শুনাতে শুনাতে পেট দন্দৈমা হৈছি সেইকাৰণে ভাত খাব নোৱাৰা হৈছা ভাত খাব নোৱাৰা হৈছো কি কথা শুনছা কি কথা শুনছানো কাৰ কি কথা শুনিলি ৰাতিপুৱা সদায় পাথৰক নেগৈছিল গেছি আপুনিতো ওলাই গেল মই গেছো 11টামান বাজাত কি সদায় পথাৰৰ পৰা আহি খৰি নাছিল কুঠৰ এখন লৈ খৰি মেলাবা ধৰছি পিছত এনেতে সদেক নিযাই যি হপৰাহে কৈছি হা? হা বোলে একজনে দিনত